মেনেজাৰে খঙাই গ'ল নহয়। মেনেজাৰে খঙাই আমাক ইয়াত থাকিবই নালাগে, তহঁতি একদম ইমিডিয়েট ওলাই যা, নন চেন্স, গেট আউট, এনেকৈ গালি দিছে। গালি দিছে, ঢাকা মাৰিলে। কালি কিহৰ খঙৰ কাৰণে ছাৰ ইয়াক খং থাকিলেতো আমি নাজানো, কিন্তু আমাক তো মহিলাসকলৰ কাম ভালেই কৰায় আৰু আমাক ভালো লাগে তাৰ লগত কাম কৰি পেলাই। গালি বকনে একো নকৰে আৰু গালি দিলেও পিছত বুজাই দিয়ে, মানে এনেকুৱা তেনেকৈ কৰিব লাগে, এইটো ক'লে তেনেকুৱা হ'ব এনেকুৱা বুলি কয় আৰু ছাৰ মানে বহুত ভাল আছে আৰু। কিন্তু মতা মানুহ ভিতৰত ক'ব পাৰে, এজন দুজন ওলাব পাৰে ছাৰ বেয়া আছে বুলি, কিন্তু ছাৰ গোটেই পুৰুষকেইটাকে ভালেই পায় ওলাই যা, নন চেট কেইটাত ঢাকা মাৰি বুলি কৈছে। সময়তে কেতিয়াবা যদি ধমকি দিয়ে সেইটো চিং তেতিয়া আমাক বুজাইও দিয়ে ছাৰে, পাৰাঞ্জল ছাৰ। এনেই ভালে, চবেই মানুহে জানিব সি ভাল বুলি, আৰু আমাৰ মতাকেইটাও জানে যে আমাৰ পাৰাঞ্জল ছাৰ ভাল আছে বুলি কৈছে, সিহঁতেও কৈছে ভাল আছে বুলি। কোনোবা কিবা কোৱাৰ কাৰণে চাগে কালি পাৰাঞ্জল ছাৰ তেনেকৈ ধমকি দিলে, নহ'লে পিছত তেনেকৈ ধমকি নিদিয়ে আমাৰ মানুহক। মানে কি হ'ল, আমি বইল কৰা মানুহ বইল কৰি আছোঁ বস্তুকেইটা। তো বড় মেনেজাৰ আহিলে কি বইল কৰিছোঁ, নাই ছাৰ যি দিবলৈ কৈছে সেইকেইটা আমি বইল কৰি আছোঁ। তাৰপিছত এইটো কি তাৰপিছত, নহয় ছাৰ এইটো কেঁচা কাটি বাবুৱে কৈছে এইটো কেঁচা সোমাব লাগে। তো 200 লিটাৰ পানী দি মানে এইটো কেঁচা বইলটো সোমাই দিছোঁ, আৰু ডাৰামত মানে বইল কৰা আছেই। তাৰপিছত কৈছে এইটো হেৰি হ'ল বোলে, ডাৰামটো লেতেৰা হৈ আছে। তাৰপিছত ছাৰ আগততো ধুইছিলে, বাবুৱে দেখুৱাই দিলে এইটো ডাৰামত আমি কাম কৰি আছোঁ। তো বোলে নাই বোলে এইটো পেলাই দে। ঠিকে আছে, পেলালোঁ। তাৰপিছত ইংলিছত বড় চাহেবে গালি দিছে চাগে, আমিতো বুজি নাপাওঁ ইংলিছ। তাৰপিছত মেনেজাৰে খঙাই গ'ল নহয়। মেনেজাৰে খঙাই আমাক ইয়াত থাকিবই নালাগে, তহঁতি একদম ইমিডিয়েট ওলাই যা, নন চেন্স, গেট আউট, এনেকৈ গালি দিছে। গালি দিছে, ঢাকা মাৰিলে ছাৰ, পিছপিনৰ পৰা ঢাকা মাৰি দিলে। তাৰপিছত মই দাওটো ধৰিছোঁ, মানে দাওটো নিজেই মেনেজাৰ ধৰি দিলে চাগে। দাওটো এৰাই গ'লে মোৰ হাতৰ পৰা চাগে আমাক কাটিলে হয় চাগে, তেনেকুৱা মানে সেইটো মানে মোৰ মানে নালটো মোৰ হাতত আছে, আৰু দাওটো মানে ধাৰটো তাৰ হাতত পৰি গ'ল। বনাটোৱে দাদা কৈছে এইটোৱেই, তো মোক ইমিডিয়েটলি ওলাই যা, নন চেট কেইটাত। তাৰপিছত মোক কৈছে এতিয়া ঘৰ তালা লাগাই ইহঁতক ফেমিলি পঠাই দে, এইটো চিষ্টেম। আৰু ঢাকা মারি উলাই দিছে, নন সেট গেট আউট। से आसे तक से हम बहुत ভাল আর আমাদেরকে बहुत ভাল কাম করায়, আর ভালোই বলে সবাই দিগেলে সাহেব বহুত ভাল আছে। তো আমরা নাই দেখেছি বাগানে ওরা বেলেগ চালানে থাকে, কি হয়েছে কি না এখন সকালে আমরা গম পালি যে এরকম হয়েছে বলে কোনে। তো সাহেবের দুঃখী নাই খেয়ে বলছে, তো ওটা বলবার কথা লাগে ওই কারণে বললো আরও যে যে কোনো কাম সাফ সুতর করলে ভাল হবে। বাগানের কন্ডিশনটা বেয়া হয়ে আছে না, 5-7 নাই আসছে কারণে। তো ওরা যে কোনো দরব দিছে পাত ভাল হবার খাতির। পাত ভাল হলে তো আমাদের ভাল হবে না, আমরা ঢের পাত তুলব তো আমরা 2 টাকা পাবো না, ওটার কারণে ভাল স্যার, বহুত ভাল। কোনো মহিলাকে কোনোদিন বেয়া নাই, কোনোদিন স্যার আইলে সে কোনো মহিলাকে বেয়া ধরনের নাই বলে, কোনো মানে ভালেই বলে, এখানে বলে আমাদের লোকে কাম করে দাবি ধমকি কেতিয়াও নিদিয়ে। নাই কেতিয়াবা দিলে সে আরো মরম সে বুঝাই দিয়ে যে এরকম করলে সে এরকম হবে বলে কোনো। তো বহুত ভাল স্যার, মানে পারাঞ্জল স্যার বহুত ভালেই আহে, আর সবেকে বহুত মরম করে, মানে মহিলাকে ভালেই আছে। আমাৰ হেৰি যিটো পাৰাঞ্জল ছাৰ আছে এইটো ভালেই আছে। আমাৰ মানে মহিলাবিলাকক যে চবেই ব্যৱহাৰ পাতি চবেই ভাল কৰে, আৰু ভালদৰে আমাক কথা পাতে, কাম কৰায়, মৰমত কাম কৰায়, আৰু আমাক ধুনীয়াকৈ কাম কৰায়, আৰু কোনোদিন খং ৰাগ কৰা নাই। বৰ্তমান চবটোৱে ভালেই আছে, এতিয়ালৈকে ভালেই কৰি আছে আমাক। পিছলৈ যাদু কি হ'ব এইটোতো আমি ক'ব নোৱাৰোঁ আৰু। মেনেজাৰৰ মই মতালি নচলিব, মেনেজাৰৰ মই মতালি নচলিব। কামটো কিয় ধোৱা নাই, ধোৱা নাই বুলি কোৱাটোলৈকে ঠিকে আছিলে, কিন্তু কি খং উঠিলে নাজানো। শ্ৰমিকজনক মানে ইয়াৰ পৰা গেট আউট হৈ যায়,
কালি তোমাৰ কাম বন্ধ কৰি ঘৰ খালী কৰি দিব লাগিব, তেনেকুৱা ধৰণৰ অশ্লীল ভাষা আৰু নানা ধৰণৰ অশ্লীল ভাষা প্ৰয়োগ কৰি শ্ৰমিকজনক কামৰ পৰা খেদি পঠালে। এটা পৰিতাপৰ গণতান্ত্ৰিক দেশত এজন শ্ৰমিকক এই ব্ৰিটিছৰ ৰাজত্ব কালৰ দৰে শোষণ আৰু অন্যায় কৰাৰ অধিকাৰ তেওঁলোকে ক'ত পালে? তেওঁলোকে এজন শ্ৰমিকক খেদি পঠোৱাৰ অধিকাৰ ক'ত পালে? যদি তেওঁ ভুলে কৰিছিলে তেওঁক ভালকৈ বুজাই পেলাই ক'ব লাগিছিলে। তেওঁক গালি পৰাৰ অধিকাৰটো ক'ত পালে তেওঁলোকে? আজি যদি এই শ্ৰমিকজনে মেনেজাৰক গালি পাৰিলে হয়, আজি ইয়াত কাম বন্ধ কৰি দিয়া হ'লে হয়, ইয়াত গেটত মানুহ গোটাই পেলাই বাবু ষ্টাফ গোটাই পেলাই এই শ্ৰমিকজনক ইয়াৰ পৰা নাম কাটি পেলাই তেওঁৰ কাম বন্ধ কৰি দিলে হয়। কিন্তু আজি মেনেজাৰৰ ক্ষেত্ৰত এইটো হ'বনে নাই? তেখেতে অকল ACMSৰ চকীখনত বহি থাকিলে নহ'ব। শ্ৰমিক ৰাইজৰ যি সমস্যা আছে সমস্যাবিলাকৰ ওপৰতো তেখেতে আহি পেলাই অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব। আজি চাওক, ইমান ডাঙৰ এটা ঘটনা ঘটি গৈছে, শ্ৰমিকৰ লগত মেনেজমেণ্টে ইমান বেয়াকৈ অপব্যৱহাৰ কৰিছে, কিন্তু অসম চাহ মজদুৰ সংঘৰ এজন বিষয়ববীয়া ইয়াত উপস্থিত নাই, শ্ৰমিক ৰাইজৰ কিন্তু মাত মতা নাই। তেখেতসকলে অকল এই যেতিয়া 1 মে আহিব এই শ্ৰমিক ৰাইজৰ পৰা পইচা কৰ্তন কৰা আৰু শ্ৰমিক ৰাইজৰ পৰা লুণ্ঠন কৰা, সেইবিলাকৰ বাহিৰে তেখেতসকলে একো চিন্তা কৰা নাই। গতিকে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা তপন কৰ্মকাৰক আমি সকীয়াই দিছোঁ, আপোনাৰ এই চকীখন আৰু বেছি দিনলৈ নাই, আপুনি চকীখন এৰিব লাগিব। আৰু শ্ৰমিক ৰাইজেও গম পাইছে যে আপোনাৰ মই মতালি কেনেধৰণে চলাই আপুনি শ্ৰমিক ৰাইজক শোষণ কৰি আছে মেনেজাৰৰ লগত মিলি পেলাই। কালি ঘটনাটো চাগে খং কৰিছিলে, এইটো কাৰণে হৰালো। আৰু আমি তেখেতলোকক তেনেকুৱা নাথাকোঁ। আজি অকল মহিলাকেইটাই আছে, ইয়াতো পুৰুষো নাই। এনেকুৱা দিলেতো গম পাম আৰু কিহৰ কাৰণে কাজিয়াটো কালি হ'ল এনেকুৱা। তো এইটো কাৰণে হ'ল আৰু কিবা খঙৰ কাৰণে হৈ গ'ল আৰু ইমান কাজিয়া। এনে তেখেত ঠিকে আছে? ঠিকেই আছে, একো বেয়া নাই পাৰাঞ্জল ছাৰ। মই কৈছোঁ যে কামটো ভুল কৰিছে, গোটেইখিনি মোৰ মই বছৰত 1-2 বাৰ দেখোঁ মোৰ ল'ৰাটো, কিন্তু এইখিনি মোৰ ফেমিলি। আৰু মই এইখিনি মানুহক মই এতিয়াও মই গালি পাৰোঁ, কিন্তু সেইখিনি মানুহে শুনে। এইটো ইয়াত এটা মানুহ নাই যাক মই গালি নাই কৰা, কিন্তু মই সেই মৰমত কওঁ কাম ভাল হ'বৰ কাৰণে। লতাবাৰীৰ কাৰণে মই জান দি দিয়া হৈছে, কোনো এটা মানুহে ক'ব নোৱাৰে। কোনোবা মানুহে ক'ব পাৰিব মই আজি লতাবাৰীৰ কাৰণে কাম নাই কৰা বুলি, লতাবাৰীৰ কাৰণে কাম নাই কৰা বুলি কোনো এটা মানুহে ক'ব নোৱাৰে। আপোনাৰ এতিয়াও দিব, ইমান চিটুৱেশ্যন হোৱাৰ পিছতো দিব। প্ৰত্যেকটো মানুহক তুমি এটা এটাকে সুধিব পাৰা, এটা দুটা মানুহ ওলাব পাৰে, প্ৰত্যেকজনী মহিলাই ক'ব আজি মোৰ কাৰণে চিটুৱেশ্যন কি হৈছে, এই মানুহ বহি আছে কিন্তু মোৰ কথা বেয়াকে নকয়।